নমস্কাৰ জ্ঞান বিকাশ ইউটিউব চেনেলত আপোনালোকৰ সকলোকে স্বাগতম জনাইছো যোৱা ভিডিঅ'ত আমি কাৰিকুলামৰ কনসেপ্টৰ ওপৰত আলোচনা কৰিছিলো লগতে আমি কাৰিকুলামৰ কিছুমান ক্যাৰেক্টাৰিষ্টিক্সও চাইছিলো আৰু যোৱা ভিডিঅ'ত যেনেকৈ আমি গম পালো যে কাৰিকুলামৰ কনসেপ্ট বুলি যে আমি এটা টপিক পাইছিলো কনসেপ্ট অফ কাৰিকুলামক আমি দুটা ভাগত ভাগ কৰিছিলো এটা হৈছিল ট্ৰেডিশনাল কনসেপ্ট আৰু এটা হৈছিল মডাৰ্ন কনসেপ্ট তো আকৌ এবাৰ ৰিভাইজৰ কাৰণে মই কৈ দিও কি ট্ৰেডিশনাল কনসেপ্ট ইট ইজ বেসিক্যালি ৰিলেটেড টু বুকস হয় না কোনো এটা কোৰ্সৰ অকল বুকৰ মানে কিতাবৰ নলেজটোকে ট্ৰেডিশনাল কনসেপ্টৰ ভিতৰত ৰাখিছে আৰু মডাৰ্ন কনসেপ্ট হৈছে আপোনাৰ বুকস তাৰ মানে অ্যাকৰ্ডিং টু সিলেবাস প্লাস কো-কাৰিকুলাম এক্টিভিটিজ তো আজি আমি আলোচনা কৰিম স্কোপ অফ কাৰিকুলাম যাক কোৱা হৈছে পৰিখৰ তো আমি স্কোপ কোৱাৰ লগে লগে কি গম পাও ইট ইজ বেসিক্যালি ৰিলেটেড টু ৰেঞ্জ মানে এৰিয়া কিমান এৰিয়া কাৰিকুলামে কভাৰ কৰে that is the scope of curriculum so আমি এই ভিডিওত আপোনালোকৰ ওচৰত কাৰিকুলামৰ কিছুমান স্কোপ লৈ আহিছো তো প্ৰথম পইণ্টত আছে ইয়াতে ৰিয়েলাইজেশন অফ এডুকেশনাল অবজেক্টিভস তাৰ মানে কৈছে যে an organization of curriculum based on the curriculum তাৰ মানে কোনো এটা অৰ্গানাইজেশন চলিবলৈ হলে কি হয় তাৰ এটা প্ৰপাৰ কাৰিকুলামৰ দৰকাৰ হয় কাৰিকুলাম ডেভেলপমেন্ট ইজ ডান with in view to realize the objectives of the education শিক্ষাৰ বেসিক উদ্দেশ্যটো কি শিক্ষাৰ বেসিক এম টু কি তাৰ ওপৰত ডিপেন্ড কৰিহে কাৰিকুলামটো বনোৱা হয় as for example কোনোবাই যদি MBA কৰিব বিচাৰে তাৰ যোনটো কোৰ্স হ'ব হেতু ডিফাৰ কৰিব যোনে MCA কৰিব বিচাৰে ইভেন আপোনালোকে যদি ইমান ধৰক এটো কমাৰ্চৰ ল্যাঙ্গুৱেজত মই কৈছো যদি আপুনি চাই কোনোবাই যদি MA ইন ইংলিশত কৰিব বিচাৰে তাৰ যোনটো সিলেবাস হয় MA ইন হিষ্ট্ৰি হলে তাৰটো কি হয় বেলেগ হয় হয় না যেনেকৈ কোনোবাই বিএড কৰি আছে তাৰ যোনটো এৰিয়া বিএড টো বেসিক্যালি ৰিলেটেড টু টিচিং এক্টিভিটিজ হয় না তো বিএড কৰাৰ যোনটো কোৰ্স বিএডৰ যোনটো কোৰ্স হয় বিএডৰ যোনটো স্টাডিটো হয় হেতু কি হয় ডিফাৰ হয় হয় না এটো আমাৰ কি হয় বেলেগ মানে প্ৰফেশনাল কোৰ্সে হওক বা বেলেগ ডিগ্ৰীৰ লগত একে নহয় তো হেতু কৈছে যে এডুকেশনাল অবজেক্টিভস তাৰ মানে যোনটো কোৰ্সত আমি পঢ়ি আছো সেই কোৰ্সৰ বেসিক এম টু কি তাৰ ওপৰত ডিপেন্ড কৰিহে কাৰিকুলামটো বনোৱা হয় thus the curriculum is the means of achieving the educational activities সেই কাৰণে কাৰিকুলামক কি কৈছে কাৰিকুলামটো এনেকৈ ডিজাইন কৰিব লাগে যোনটো পাৰপাসত আমি এই কোৰ্সটো পঢ়ি আছো সেই উদ্দেশ্যটো যাতে আমি এচিভ কৰিব পাৰো সেই মতেহে কাৰিকুলামটো বনোৱা হয় সেইকাৰণে ফাৰ্স্ট পইণ্টত লিখিছে ৰিয়েলাইজেশন অফ এডুকেশনাল অবজেক্টিভ সেকেন্ড পইণ্টত কি আছে প্ৰপাৰ ইউজ অফ টাইম এণ্ড এনাৰ্জি তো চাওক কি কাৰিকুলামটো ইমান ভাষ্ট হ'ব নালাগে যে এটা পাৰ্টিকুলাৰ সময়ৰ ভিতৰত হেতু আমি কমপ্লিট কৰিব নোৱাৰো এনেকুৱা নহয় যে গোটেইবোৰ বস্তু আমাক এটা সেমিস্টাৰত দিছে বা এটা ইয়াৰতে দিছে সো কাৰিকুলামটো আমাৰ এনেকৈ ডিজাইন কৰিব লাগে যে পাৰ্টিকুলাৰলি যদি আমি এটা সেমিস্টাৰ কও ঠিক আছে ফাৰ্স্ট সেমিস্টাৰ বা এটা ইয়াৰ কো ফার্স্ট ইয়ার তো ইয়ার ওয়াইজ যাতে আমি সেই কারিকুলাম সেই কোর্সটো আমি কমপ্লিট কৰিব পাৰো সেই মতেহে কারিকুলামটো ডিজাইন কৰা হয় তো ইয়াতে লিখিছে ইট প্রভাইডস দা গাইডলাইন্স টু দা টিচার্স এজ ওয়েল এজ টু দা স্টুডেন্ট কি কৈছে টিচাৰ আৰু ষ্টুডেন্টৰ দুটাৰে কি হয় এটা গাইডলাইন হয় টিচাৰ কি দৰে আমাৰ এই কাৰিকুলামটো এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত শেষ কৰিব পাৰিব বা ষ্টুডেন্টৰ ফালৰ পৰাও কাৰিকুলাম যোনে ডিজাইন কৰে হিয়তে ভাবিব লাগে যে গোটেইবোৰ বস্তু ষ্টুডেন্ট বৰে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত লব পাৰিব না নাই তাৰ ওপৰত ডিপেন্ড কৰিহে কাৰিকুলামটো ডিজাইন কৰা হয় নেক্সটত কি কৈছে একুইজিশন অফ নলেজ তো ইয়াতে লিখিছে কাৰিকুলাম ইজ দা মিন্স অফ একুৱায়াৰিং দা নলেজ কাৰিকুলামৰ জৰিয়তে কি হয় আমি জ্ঞানটো আহৰণ কৰিব পাৰো জ্ঞানটো আমি লবলৈ পাও তো ইয়াতে কৈছে যে কাৰিকুলামটো এনেকুৱা ডিজাইন কৰিব নালাগে যোনটোৰ পৰা আমি একো জ্ঞানে নাপাও এই কাৰণে কাৰিকুলামটো এটা লিমিটেড সময়ৰ ভিতৰত যাতে সম্পন্ন কৰিব পাৰে সেই মতেহে ডিজাইন কৰিব লাগে একচুয়ালি দা হিউম্যান নলেজ ইজ the one but is divided into subject for the convenience and the organization point of view thus the curriculum is designed in different subject কৈছে যে কারিকুলাম তো কি হৈছে যেহেতু আমি ইয়াতে কি কৈছো যে বুকসৰ নলেজ আৰু কো কারিকুলাম এক্টিভিটিজ মিলিয়ে কারিকুলাম তো হৈছে according to the modern concept তো ইয়াতে কৈছে যে কারিকুলামৰ যোনটো আমাৰ বুকৰ কিতাবৰ যোনটো জ্ঞানটো আছে এটো এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত সবে যাতে পায় আৰু সেই মতেহে ডিজাইন কৰিব লাগে যাতে ষ্টুডেন্টে হক বা শিক্ষক শিক্ষয়িত্ৰী হক হিয়তৰ কাৰণে কি হয় কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নকৰে নেক্সটত কি দিছে ডিটাৰমাইনিং দা স্ট্ৰাকচাৰ
নেক্সট পইণ্টত আছে ডিটাৰমাইনিং দ্য ষ্ট্ৰাকচাৰ অফ দ্য কণ্টেণ্ট কৈছে কোনো এটা কাৰিকুলাম ডিজাইন কৰাৰ সময়ত সেই সাবজেক্টৰ যোনটো মেইন পাৰপাস আছে সেই মেইন পাৰপাসৰ ওপৰত ফোকাস কৰি পেলাই কাৰিকুলামটো ডিজাইন কৰিব লাগে তো লিখছে এভৰি সাবজেক্ট কণ্টেণ্ট হ্যাজ ইটস ওয়াইড স্ট্ৰাকচাৰ which is to be taught from the lower to the higher level হয় না সাপোজ ম্যাথমেটিক্স তো ম্যাথমেটিক্স আমি কি পাইছো ম্যাথমেটিক্স ক্লাস 1 ৰ পৰা ডিজাইন কৰিছে এই দৰে যোনটো আমাৰ লাষ্ট লৈকে যেতিয়া লৈকে আমাৰ এডুকেশন টু সাপোজ এমএসসি ইন ম্যাথছ তো আপনি মাস্টার্স কৰক বা পিএইচডি কৰক সেই মতে ইন্টারলিংক হ'ব লাগে thus the main task of curriculum development is to determine the structure of the content of a particular stage of teaching কৈছে ক্লাস ওয়াইজ ক্লাস অনুসৰি কি কৰিব লাগে কাৰিকুলাম বোৰ ডিজাইন কৰিব লাগে যে ক্লাস 1 ৰ কাৰণে ইখিনি ক্লাস 2 ৰ কাৰণে ইখিনি বা আমাৰ হায়াৰ এডুকেশনৰ এটা পাৰ্টিকুলাৰ ক্লাসৰ কাৰণে ইখিনি টপিক আমাৰ শিকিলে কি হয় স্টুডেন্টৰ কাৰণে আৰু টিচাৰৰ কাৰণে এটো ভাল thus the curriculum of different subjects are designed from primary to the university level সেই কাৰণে কি কৈছে প্ৰাইমাৰী লেভেলৰ পৰা ইউনিভাৰ্সিটি লেভেল লৈকে কাৰিকুলাম বোৰ সেই দৰে ডিজাইন কৰা হয় Next, this is development of personality. We say the curriculum is also important for the significance of personality development. ইয়াতে মই personality development এর কথা কি হত কৰ পৰা আহিল ইয়াতে কো কাৰিকুলাম কিছুমান এক্টিভিটিজ আছে কো এক্টিভিটিজ মই লিখি দিলো কো কাৰিকুলাম কিছুমান এক্টিভিটিজ আছে আৰু কো কাৰিকুলাম এক্টিভিটিজৰ পৰাহে পাৰ্সোনালিটি টু ডেভেলপমেন্ট আমি চাই আজিকালি কি হয় কিছুমান ষ্টুডেন্টক স্কুলতে কিছুমান প্র্যাকটিক্যাল দিয়া হয় না নহয় যেনেকে সায়েন্স এক্সিবিশন হৈছে স্টুডেন্ট বৰক এটা গ্ৰুপ বনাই পেলাই কিছুমান টাস্ক দিয়া হৈছে হিয়তে ঘৰৰ পৰা হেতু ডিজাইন কৰি পেলাই স্টুডেন্ট স্কুলত হওক বা কলেজত হওক হেবুলা কি কৰিব লাগে দেখাব লাগে তো হৰুৰ পৰা হিয়তে প্র্যাকটিক্যাল ইন লাইফ আৰু সেই কাৰণে কি হয় হিয়তৰ যোনটো ক্ৰিয়েটিভিটি থিংকিং to develop হয় thus curriculum helps in developing the personality of a particular student Next of the preparation of textbook. So, the curriculum provides the guidelines and basis for preparing the textbook for the use of students and subject teacher. Koise curriculum to ami ei dore design koribo lage juntor upor depend kori teacher bore ki kore student borok hikhaय if the curriculum is changed jodi curriculum to kiba kano change koriba hoy ba modify kora hoy jodi kisuman manor complete change kori nokora ke kisuman update kora hoyse bookot the textbook are also changed har he karon tetia ki hoy textbook boro ako change kori dia hoy a good textbook has a wide coverage of curriculum content of a subject koise bhal textbook tetia he আৰু যেতিয়া সেই টেক্সটবুকটো অ্যাকর্ডিং টু কারিকুলাম যোনটো কারিকুলাম ইউনিভার্সিটি হক বা স্কুলে হক ডিজাইন কৰিছে সেই দৰে কি হয় স্টুডেন্ট বৰ তাতে দিয়া হয় বা স্টুডেন্ট বৰে পায় Next what কৈছে conducting examination কৈছে Indian education system is the examination center কৈছে Indian education system to basically exam oriented হয় হা পৰীক্ষাৰ ওপৰতে ডিপেন্ড কৰে এটা ষ্টুডেন্টৰ কোৱালিটি the students have forces to obtain good marks হয় না স্টুডেন্ট বৰক ভাল মাৰ্ক আনাৰ কাৰণে কি হয় মানে ফোর্স কৰা হয় বা মোটিভেট কৰা হয় thus the examination papers are prepared as per the curriculum আৰু কৈছে সেই কাৰণে এক্সামিনেশনৰ পেপাৰ বিলাকো কি হয় কাৰিকুলামৰ ওপৰত ডিপেন্ড কৰি হে বনাব লাগে কারিকুলাম মানে যোনটো আমাৰ কন্টেন্ট দিয়া আছে according to the university or according to the school authority according to that curriculum the teacher should prepare the examiner should prepare the questions paper thus the curriculum is the basis of teaching learning and testing সেই কাৰণে কি কৰিছে কাৰিকুলামক কি কোৱা হৈছে টিচিং কোৱা হৈছে মানে শিক্ষক বৰ্গ according to curriculum পঢ়াব লাগে স্টুডেন্ট বৰ্গ according to curriculum পঢ়িব লাগে আৰু টেস্টিং মানে স্টুডেন্ট বৰ্গ according to curriculum টেস্ট ল'ব লাগে Next up কৈছে organizing the teaching learning situation কৈছে teaching learning situation are organized in a view to the curriculum teaching work is also assigned with the help of the curriculum কৈছে কিছুমান শৈক্ষিক কাম যেনেকুৱাকে বিএডত লেসন প্ল্যান লাগে হয় না লেসন প্ল্যান to আমাৰ according to কি হয় কারিকুলামৰ ভিতৰত আহিছে হয় না তাৰ পিছত আমাৰ কিছুমান ইয়াতে প্ৰ্যাকটিক্যাল ওয়ার্ক লাগে হয় না তো এইবোৰ আমাৰ কারিকুলামৰ ভিতৰতে পৰে Next up কৈছে decision about instructional methods কৈছে instructional methods are selected and used in view to the curriculum curriculumৰ ওপৰত ডিপেন্ড কৰি হে কি কৰিব লাগে কিছুমান instructional method হক are selected instructional method মানে ইয়াতে কৈছে কি ধৰে পঢ়াব লাগে কি ধৰে আমাৰ এই লেসনটো হেক কৰিব লাগে যেনেকে বিএডত আপোনালোকৰ কি হয় একটা পেপাৰ আছে ইনফৰমেশন টেকনলজি এটো এটা পেপাৰ আছে না নহয় এটো বেসিক্যালি প্ৰ্যাকটিক্যাল ৰিলেটেড তো যোনবিলাক কলেজত আপোনাৰ কি থাকে যোনবিলাক কলেজত আপোনাৰ
আপোনাৰ কম্পিউটাৰ ল্যাব আছে সেইবোৰ কলেজত কি হয় বেসিক্যালি এই চ্যাপ্টাৰটো বা এই পাৰ্টটো কি হয় প্ৰ্যাকটিক্যালৰ জৰিয়তে কম্পিউটাৰৰ জৰিয়তে শিকাবলৈ চেষ্টা কৰে আৰু হেতু কৰিলে কি হয় মেমৰি পাৱাৰটো বাঢ়ি যায় মানে বস্তু এটা মনত ৰাখিলে কি হয় বহুত দেৰিলৈকে মানে ষ্টুডেন্টৰ মনত থাকে ইট মে বি টিচাৰ সেন্টাৰ অর লার্নার সেন্টার ইনস্ট্রাকশন এটো হ'ব পাৰে যে টিচাৰক সেইদৰে শিকাব দিব পাৰে বা ষ্টুডেন্টক সেইদৰে শিকিব ইনস্ট্রাকশন দিব পাৰে Next question, development of knowledge, skills and attitude. So, the nature of curriculum provides the basis of developing the knowledge, skill, attitudes and creativity level. So, moi yate koisu je curriculum mane it includes the books and other activities. Books or joriyate ki hoy knowledge to develop hoy. Aro ko curriculum activities or joriyate no eta bachchar ki hoy skill develop hoy tar mane chinta dharar jonto capacity ase hetu aro beshi develop hoy. It also helps in developing the leadership quality. Aro hetu ki hoy student মাজত কি হয় এটা লিডাৰশিপ কোৱালিটি যেনেকৈ ধৰক পাঁচজন ষ্টুডেন্টৰ এটা গ্ৰুপক কিবা এটা প্ৰ্যাকটিক্যাল আপোনালোকে কৰিবলৈ দিলে হে প্ৰ্যাকটিক্যাল টু কমপ্লিট কৰাৰ কাৰণে হতে কি কৰিলে এজ এ গ্ৰুপ হে কামটো কমপ্লিট কৰিলে তো গ্ৰুপৰ মাজত কোনোবা এজন পাৰসন আছে যোনটো হেতু লিড লৈছিল আৰু তাৰ মাজত কি হয় এই লিডাৰশিপ কোৱালিটি ডেভেলপ হয় নেক্সট টপিকত আমি আপোনালোকৰ ওচৰত লৈ আহিছো হেতু হৈছে নিড এণ্ড ইম্পৰ্টেন্স অফ কাৰিকুলাম কাৰিকুলামৰ কিয় দৰকাৰ হয় So, প্ৰথমতে ইয়াতে কি দিছে curriculum is the backbone of education. It provides framework for teaching of subject matter. It includes unit plans, lesson plan, assessment techniques, teaching strategies, etc. Therefore, it is an important part of an educational program. Following points will help us to understand the need and importance of curriculum. So, ইয়াতে কৈছে যে curriculum of education or backbone বুলি কোৱা হয়. It is the main part of education. It basically includes the unit plans, হয় না? এটা বুকত থাকে ইউনিট বিলাক কি কৰিব লাগে ইউনিট আমি কেনেকৈ পঢ়াব লাগিব তাৰ এটা নিৰ্দিষ্ট সময় আমি নিজৰ মাজত কি কৰিব লাগে টিচাৰ বিলাকে নিজৰ মানে নিজে এটা বনাই ল'ব লাগে লেসন প্ল্যান আমি ক্লাছত কেনেকৈ শিকাব লাগিব অ্যাসেসমেন্ট টেকনিক আমি ষ্টুডেন্ট বোৰক কি দৰে টেষ্ট বোৰ ল'ব লাগিব এইটো লেসন প্ল্যান শিকাবলৈ গলে বা এইটো ইউনিট পঢ়াবলৈ গলে আমাৰ কি কি টিচিং টেকনিক্স ইউজ কৰিব লাগিব টিচিং টেকনিক্স বা টিচিং স্টাইল আমি কি দৰে ইউজ কৰিব পাৰো টিচিং স্টাইলৰ ওপৰত এটা সেপাৰেট ভিডিও দিয়া আছে আপোনালোকে যদি সেই ভিডিওটো চোৱা নাই মই লিংকটো দি দিম আপোনালোকে চাব পাৰিব তো ইয়াতে কৈছে যে সেই কাৰণে কি কৰা হৈছে যে কাৰিকুলামক এডুকেশনাল প্ৰগ্ৰামৰ মেইন পাৰ্ট বুলি কোৱা হৈছে আৰু তলত মই কিছুমান পইণ্ট দিছো সো প্ৰথম পইণ্ট আছে ডেভেলপ অল ৰাউণ্ড পাৰ্সোনালিটি তো কিছু ওয়ান অফ দ্য মেইন অবজেক্টিভ অফ এডুকেশন ইজ অল ৰাউণ্ড ডেভেলপমেন্ট অফ স্টুডেন্টস Curriculum plays an important role in attaining the objective. Curriculum main objective to hoise studentক all round development kora. Tamane okol bookor knowledge nohoy practical field to studentor knowledge to develop kora. Curriculum main eta ek guruttopurno ki uddeshyo. It focus not only the cognitive development mane okol brain development. ঠিক আছে brain development or brainor koma bikashor oporot gurutto dia nohoy of the student but also the physical শারীরিক সোশ্যাল মানে সামাজিক আৰু ইমোশনাল ডেভেলপমেন্টৰ ওপৰত গুৰুত্ব দিয়া হয় নেক্সট কৈছে হেল্পস ইন চেঞ্জিং দ্য বিহেভিয়াৰ অফ দ্য ষ্টুডেন্টস তো কি কৈছে কাৰিকুলাম প্লে মিন্স all the experiences instructional strategies activities teaching aids etc which students get in the school curriculum provides these experiences through both internal and external activities কৈছে কাৰিকুলামৰ জৰিয়তে ষ্টুডেন্টৰ বিহেভিয়াৰ বোৰ চেঞ্জ হয় না ষ্টুডেন্টে কি হয় টিচাৰৰ পৰা শিকিব পাৰে গ্ৰুপত যেতিয়া কোনোবা এটা এক্টিভিটি কৰিবলৈ বিচাৰে গ্ৰুপৰ পৰা কিবা এটা শিকিব পাৰে সেটো কি হয় ষ্টুডেন্টক বিহেভিয়াৰৰ ওপৰত প্ৰভাৱ পেলায় লিখিছে the main purpose of all these activities to change the behavior of the students it is important to modify the behavior of the students to shape their personality establish interrelationship with others question হয় just এটা গ্ৰুপত যদি আমি কোনো এটা পার্টিকুলারলি টপিক দিলু সলভ কৰাৰ কাৰণে পাঁচজনে মিলি এই প্ৰবলেমটো সলভ কৰি আছে তেনেহলে হিয়তৰ মাজত কি হয় এটা ৰিলেশনৰ মানে সৃষ্টি কৰে হিয়তৰ ভিতৰত কি এটা ফ্ৰেন্ডলি ৰিলেশন ক্ৰিয়েট হয় হেতুৱে কাৰিকুলামৰ আৰু এটা গুৰুত্বপূৰ্ণ কি হয় উদ্দেশ্য হয় নেক্সটত কৈছে হেল্পফুল ফৰ দা টিচাৰ কি লিখিছে লেসন প্ল্যানিং কাৰিকুলামৰ জৰিয়তে ষ্টুডেন্ট টিচাৰ বৰ কি কৰিব পাৰে পাৰ্টিকুলাৰ লেসনৰ এটা প্ল্যান বনাই ল'ব পাৰে যে আমি কিমান দিনৰ ভিতৰত এই লেসনটো আমি শেষ কৰিম ইট এনকাৰেজ দা টিচাৰ্স টু ট্ৰাই নিউ মেথড অফ অ্যাসেসমেন্ট কৈছে কাৰিকুলামৰ জৰিয়তে কি হয় টিচাৰ বিলাকে নিউ মেথড অফ অ্যাসেসমেন্ট নতুন কিছু পদ্ধতি ইয়াতে এপ্লাই কৰিবলৈ কি হয়
আগ্রহী হয়। ইট হেল্প দ্য টিচার ইন দ্য সিলেকশন এণ্ড অৰ্গেনাইজেশ্যন অফ লাৰ্ণিং এক্সপিৰিয়েঞ্চেছ। কাৰিকুলামৰ মানে জৰিয়তে কি হয়, টিচাৰবিলাকে নতুন নতুন এক্সপিৰিয়েঞ্চ, নতুন নতুন টেকনিক্স ইউজ কৰিব পাৰে। With the help of the curriculum, teachers can easily make the connection between the students' prior knowledge and the new knowledge. আৰু কাৰিকুলাম থাকিলেহে টিচাৰবিলাকে গম পাব যে এই টপিকটো আগলৈকে পঢ়িছে নে নাই, আৰু যদি পঢ়িছে কিমানলৈকে পঢ়িছে, আৰু তাৰ পিছত এইটো চেপ্টাৰত কি কি দিয়া আছে। সেইটো কাৰিকুলামৰ এটা গুৰুত্বপূৰ্ণ উদ্দেশ্য। নেক্সটত লিখিছে ডেভেলপ স্কিলছ ইন দ্য ষ্টুডেণ্টছ। ষ্টুডেণ্টৰ মাজত কিছুমান স্কিলৰ ডেভেলপ কৰে কাৰিকুলামে। যেনেকুৱাকৈ হৈছে ৱেল ডিজাইন কাৰিকুলাম হেল্প দ্য ষ্টুডেণ্টছ ইন ডেভেলপিং দ্য ক্ৰিটিকেল থিংকিং, problem solving skill which they need to succeed in their careers. So সৰুৰ পৰা যেতিয়া কোনো ষ্টুডেণ্টক এটা স্টেপ বাই স্টেপ আমি প্ৰেক্টিকেলবোৰ দি থাকো, নতুন নতুন কিছুমান বস্তু ঘৰত হোমৱৰ্কে হওক বা আমি নতুন নতুন কিছুমান টেকনিক ইউজ কৰোঁ, যেনেকুৱাকৈ মই ইতিমধ্যে আলোচনা কৰিছোঁ ছায়েন্স এক্সিবিশ্যনে হওক বা কিছুমান টপিকৰ ওপৰত এছে হওক ঘৰত লিখিবলৈ দিওঁ। তো কিছুমান সময়ত কি হয়, ষ্টুডেণ্টৰ সৰুৰ পৰা যেতিয়া ভাবি থাকে এইবোৰ বস্তু, ষ্টুডেণ্টৰবোৰৰ ব্ৰেইনটো কি হয়, শাৰ্প হয়। আৰু যোনটো ফিউচাৰত গৈ পেলাই ফিউচাৰত তাৰ কেৰিয়াৰত কি হয়, কিছুমান প্ৰব্লেম আহিলে সৰুৰ পৰা যিহেতু প্ৰব্লেমবিলাক সলভ কৰি আহিছে, ষ্টুডেণ্টবোৰক তেতিয়া সেই বস্তুটোৰ পৰা নাৰ্ভাছ নহয়। কাৰিকুলাম ডেভেলপ দিছ স্কিল বাই প্ৰমোটিং দ্য এক্টিভিটি বেছড লাৰ্ণিং, ইনকুৱাৰী বেছড লাৰ্ণিং এণ্ড প্ৰজেক্ট বেছড লাৰ্ণিং টেকনিক, হয় না। কিছুমান এক্টিভিটি কৰিবলৈ দিয়ে, তাৰপিছত কিছুমান প্ৰজেক্ট দিয়ে, যাৰ জৰিয়তে সেই মানে জ্ঞানবিলাক ষ্টুডেণ্টৰ আহি থাকে। তাৰপিছত লাষ্টত লিখিছে কাৰিকুলাম ফুলফিল দ্য ষ্টুডেণ্টছ নিডছ। কি কি নিড ফুলফিল কৰে? প্ৰভাইডিং ভেৰিয়াছ অপৰচুনিটিজ, প্ৰভাইডিং কোৱালিটি কণ্টেণ্ট, ছাপৰ্টিং দ্য ষ্টুডেণ্টছ এক্সিষ্টিং নলেজ, হয়নে, আৰু প্ৰভাইডিং ফ্লেক্সিবিলিটি এণ্ড মোৰ ভেৰাইটি ইন দ্য কণ্টেণ্ট। কৈছে কি প্ৰভাইডিং ভেৰিয়াছ অপৰচুনিটিজ, এক্টিভিটিৰ জৰিয়তে শিকাৰ এটা অপৰচুনিটি দিয়ে। কণ্টেণ্টটো একৰ্ডিং টু ইণ্টাৰেষ্ট অফ দ্য কি হয়, ইণ্টাৰেষ্ট অফ দ্য ষ্টুডেণ্টৰ হয়, আৰু যোনটো ক্লাছত যিখিনি দৰকাৰ সেইখিনিলৈকে পঢ়াব পাৰে। ছাপৰ্টিং দ্য এক্সিষ্টিং নলেজ, মানে বৰ্তমান যিখিনি নলেজ আছে তাৰ পিছতহে আমি সেইখিনি তাৰ আগৰ নলেজখিনি পাওঁ, হয় না। ক্লাছ 3 এটা ষ্টুডেণ্ট যদি পঢ়ে, ক্লাছ 4ত উঠিলে তাৰ যোনটো কাৰিকুলামটো হ'ব ক্লাছ 3ৰ লগত ইণ্টাৰলিংক থাকে। আৰু ফ্লেক্সিবিলিটি এণ্ড মোৰ ভেৰাইটি ইন দ্য কণ্টেণ্ট। ফ্লেক্সিবিলিটি মানে কৈছে যে কাৰিকুলামটো একৰ্ডিং টু দ্য চিটুৱেশ্যন কিছুমান ক্ষেত্ৰত চেঞ্জ হৈ থাকে, আৰু ডিপেণ্ডিং অন দ্য চিটুৱেশ্যন কাৰিকুলামত কি হয়, নতুন নতুন কিছুমান টপিকো সোমাই থাকে। সেইকাৰণে কৈছে ইট ইজ এ ফ্লেক্সিবল এণ্ড মোৰ ভেৰাইটি ইন দ্য কণ্টেণ্ট। তো আজিলৈকে এইখিনিতে এৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।